हेलो एभ्रिवान मैं पल्लवी मोर यूट्यूब चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো কি হয় আপোনালোকে ধৰিব পাৰিছেনে? যদি ধৰিব পৰা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া কি হয় গম পাব। আৰু যিসকলে চিনি পাইছে গমেই পাইছে, এয়া হৈছে মাছৰুম। আৰু মই মাছৰুমৰ খেতি কৰিছিলোঁ ঘৰতে। ইয়াত চাওকচোন কি সুন্দৰকৈ মাছৰুমবোৰ ফুলিছে। আৰু প্ৰথমবাৰৰ কাৰণে মই মাছৰুম কৰিছিলোঁ আৰু খুবেই ভাল ৰিজাল্ট আহিছে। দেখিবলৈ ইমান ধুনীয়া লাগিছিল নহয়। আৰু প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ যিহেতু মনটোত ভালো লাগিছিলে, কাৰণ প্ৰথম এনেকুৱা কিবা এটা কৰিলে আৰু যেতিয়া ধুনীয়াকৈ হয় মনটো ভালো লাগে নহয়নে? মই প্ৰথম 2টা চিলিণ্ডাৰে বনাইছোঁ আৰু প্ৰথমবাৰৰ কাৰণে মই হাবিছ কৰিম চ' এক্সাইটেড আছিলোঁ। সেইকাৰণে আপোনালোককো বোলো ভিডিঅ' এটা কৰি দেখাই দিওঁ। এই চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। আৰু মই ৱেইট কৰিছিলোঁ, ফুলটো ৱেইট আপোনাৰ 500 গ্ৰাম হৈছে, মানে আধা কেজি। আৰু এটা ফুলৰে পৰাই আধা কেজি হৈছে। এপোৱা ঘৰত খাইছোঁ আৰু এপোৱা কিন্তু মই বিক্ৰী কৰি দিছোঁ দেই। প্ৰথম মানে ফুলিছিল যিহেতু সেইকাৰণে বিক্ৰী কৰি পেলাই দুটকামান ইনকমো কৰিলোঁ নহয় জানো। এনেও এইবোৰ মানে খেতি কৰিলে লাভান্বিত হোৱা যায়। আৰু আপোনালোকে যদি কৰি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কৰি চাব। আৰু মই এইটো প্ৰশিক্ষণ লৈ পেলাইহে কৰিছিলোঁ আৰু প্ৰশিক্ষণত মই ভাল ৰিজাল্টে পাইছোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। মানে মোৰ এক্সট্ৰা ৰুম নাছিলে, সেইকাৰণে এটা আমাৰ এনেই এক্সট্ৰা ৰুম আছিলে, তাতে মই ধুনীয়াকৈ এইটো ওলমাই ৰাখিছিলোঁ আৰু ধুনীয়া হৈছে। এই চাওকচোন 425 গ্ৰাম আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু যিসকলে কাঠফুলা খাই পাইছে তাৰ কমেণ্ট এটা কৰি ক'ব।